হেল্ল' এভৰিৱান নমস্কাৰ মই প্ৰিয়াংকুৱে আপোনালোকলৈ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ইতিমধ্যে তোমালোকৰ যি আছাম পুলিচ কনষ্টেবল ABR AUB ইতিমধ্যে তোমালোকৰ ৰিটাৰ্ণ এক্সাম হৈ গৈছে। নেক্সট তোমালোকৰ ভাইভা টেষ্ট আছে। গতিকে এতিয়া এটা কথা বহুতে হয়তো ভাবিয়ে আছা যে কিছুমানে হাইকোৰ্ট কৰা কথাক লৈ পিনি বহুতে হয়তো প্ৰশ্ন উদয় হৈ আছে। তেওঁলোকৰ ছেকেণ্ড লিষ্ট আহিব নে নাহে। এতিয়ালৈকে আমাৰ কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই আৰু লগতে তোমালোকৰ যি হাইকোৰ্ট কেছটো 7 মে তাৰিখে হয়তো পাব্লিছ কৰিব। 7 মে তাৰিখে তোমালোকৰ হয়তো ডিক্লেয়াৰ দিব কেছটো কি হয় কি নহয় ছেকেণ্ড লিষ্ট অহা ক্ষেত্ৰক লৈ। যদি ছেকেণ্ড লিষ্ট আহে তেতিয়া তোমালোকৰ যি এক্সাম যিসকলে এক্সাম দি গৈছে এইসকলে নতুনকৈ আকৌ এক্সাম হ'ব নেকি, এইটো তোমালোকে যদি ভাবিছা এইটো ভুল ভাবিছা। যিসকলে এক্সাম দি গ'লা ইতিমধ্যে তেওঁলোকৰ এক্সামটো ইতিমধ্যে হৈ গৈছে। তেওঁলোকে যিমান মাৰ্কছ পালোঁ এইটোৰ ওপৰতে ভিত্তি কৰিব, এইটোৰ ওপৰতে ভিত্তি কৰি তোমালোকৰ তোমালোকৰ ভাইভা টেষ্টসমূহ হ'ব। আৰু তোমালোকে অৱগত কৰিবাচোন তোমালোকে কিমান মাৰ্কছ পাইছা এবাৰ ৰিটাৰ্ণ এক্সামত। লগতে তোমালোকৰ যি ছেকেণ্ড লিষ্ট যদি আহেও নিশ্চয় নিশ্চয় তোমালোকৰ আকৌ এই ছেকেণ্ড লিষ্ট অহাৰ যিকেইটা কেণ্ডিডেট আহিব তেওঁলোকৰ বাবে নতুনকৈ আকৌ এক্সাম হ'ব। কিন্তু মোৰ সম্ভৱ এইখিনিতে এটা কথা ক'ব বিচাৰোঁ, মোৰ সম্ভৱ ছেকেণ্ড লিষ্ট যে আহিব ইমান এটা আশা মই দেখা নাই। কাৰণ তোমালোকৰ আকৌ 7 মে তাৰিখে তোমালোকৰ যি কোৰ্টৰ পৰা ফেচলা আহিব আৰু ফেচলা আহিলে নিশ্চয় হয়তো গম পাবা কি আহে কি নাহে। আমি বিতংভাৱে তেতিয়াহে গম পাম আৰু এতিয়াতো আমি ক'ব নোৱাৰোঁ ছেকেণ্ড লিষ্ট দিব নে নিদিয়ে, কি ব্যৱস্থা হাতত লয় সেইটো গম নাপাওঁ। কিন্তু তোমালোকৰ যিসকলৰ মই এইটো ক'ব যিসকলৰ তোমালোকৰ ৰিটাৰ্ণ এক্সাম হৈ গ'ল তেওঁলোকক আকৌ যে পুনৰকৈ আকৌ ৰিটাৰ্ণ এক্সাম দিবলৈ যে পাবা এইটো যে তোমালোকে আশা নকৰিবা। তোমালোকৰ যেনেধৰণৰ এক্সাম হৈ গ'ল তেনেধৰণৰ হৈ গ'ল, আকৌ তোমালোকক নতুনকৈ তোমালোকে এক্সাম দিবলৈ বুলি নাপোৱা। কাৰ্টঅফৰ ক্ষেত্ৰত তোমালোকক মই এটা ভিডিঅ' দি থৈছোঁ আৰু তোমালোকে ভিডিঅ'টো ডেছক্ৰিপশ্যনত গৈ লিংকত গৈ তোমালোকে চাব পাৰা কাৰ্টঅফ কিমান যাব পাৰে কি যাব পাৰে। যদি বুজি পোৱা নিশ্চয় তোমালোকে কমেণ্ট কৰি জনাবা। আৰু নেক্সট তোমালোকৰ ভাইভা হ'ব। ভাইভাৰ কাৰণে তোমালোকে যিসকলে কেণ্ডিডেটে ভাল মাৰ্কছ এটা পাই আছা তেওঁলোকে প্ৰিপেৰেশ্যন চলাই দিব লাগে। কাৰণ কম মাৰ্কছ পোৱা ষ্টুডেণ্টখিনিও চলাই থাকিব লাগে। কাৰণ তোমালোকৰ এইবিলাক এলাভ নহয়, কাৰণ তোমালোকৰ লোকচান নহয়। কাৰণ তোমালোকে ভাইভাৰ কাৰণে প্ৰিপেৰেশ্যন চলাই থাকিবা। তোমালোকৰ বেছি টাফ কুৱেশ্যন নহওঁতে তোমালোকৰ ইজি কুৱেশ্যনে সুধিব, তথাপিতো তোমালোকে অলপ হ'লেও প্ৰেক্টিচ কৰি থাকিবা। গতিকে ভাবিছোঁ ভাল হ'ব। নেক্সট অনাগত দিনত তোমালোকৰ যি ৰিটেন কোৱালিফাই কৰিবা, কোৱালিফাই কৰাৰ পিছত ভাইভা দিবা, ভাইভা দিয়াৰ পিছত তোমালোকৰ এটা ভাল ফলাফল তোমালোকে লাভ কৰিবলৈ সক্ষম হ'বা। আৰু যিসকলে ফেইলাৰ হ'বা নেক্সট অহা ভেকেঞ্চি আহি থাকিব। গতিকে তোমালোকে ট্ৰাই কৰি থাকিবা, কাৰণ ভেকেঞ্চি আহি থাকিব তোমালোকে ট্ৰাই কৰি থাকিব। যিসকলৰ বয়স যাব নিশ্চয় তেওঁলোকৰ বাবে এটা দুখৰ কথা। তেওঁলোকে নেক্সট আৰু তোমালোকে বেলেগ এক্সামবোৰৰ কাৰণে প্ৰিপেৰেশ্যন চলাব লাগিব। আমি বয়স গ'ল বুলি আৰু আমি হতাশ হৈ দিলে নহ'ব। কাৰণ আমাৰ যাৰ যি ভাগ্যত যাৰ যেনেকৈ আছে খালি আমি কষ্ট কৰিব লাগিব, চেষ্টা কৰিব লাগিব, চেষ্টাটো কৰিব লাগিবই। আৰু দেখিছে আমাৰ এই অসম চৰকাৰখনে স্বচ্ছ নিকাভাৱে সকলোকে দেখিছে কিমান চাকৰি দিবলৈ সক্ষম হৈছে। কোনো এক টকা নিদিয়াকৈ চাকৰি পাবলৈ সক্ষম হৈছে। আৰু এটা কথা কৈছোঁ যে মাৰ্কশ্বিটৰ ক্ষেত্ৰত তোমালোকে মাৰ্কশ্বিটবিলাক ডাউনলোড কৰি তোমালোকে নিজে চাব পাৰা কিমান মাৰ্কছ পালে কি কথা। মাৰ্কশ্বিটত 50 টকা ল'ব, তোমালোকে ডাউনলোড কৰিবা। খুব সম্ভৱ তোমালোকে এসপ্তাহৰ ভিতৰতহে তোমালোকৰ মাৰ্কশ্বিটখন আহি যাব। কাৰণ তোমালোকে আজি পে' কৰিলা কাইলৈ বা পৰহিলৈ তোমালোকে নাপাব পৰা, কাৰণ অলপ টাইম লাগি যাব পাৰে ন। গতিকে তোমালোকে এসপ্তাহ ৱেইটিং কৰিবা, এসপ্তাহৰ ভিতৰত তোমালোকে পাই যাবা। তাৰপিছত লাহে লাহে তোমালোকৰ মাৰ্কশ্বিটবিলাক চেক কৰাৰ পিছত নিশ্চয় তোমালোকে হয়তো নিজে গম পাবা যে কিমান মাৰ্কছ পালে কি কথা। নেক্সট তোমালোকে ভাইভাৰ কাৰণে ভালদৰে প্ৰিপেৰেশ্যন চলাই থাকা। আৰু গতিকে মই যিসকলে মাৰ্কশ্বিট ডাউনলোড কৰা নাই, যিসকলে খুধনি লাগি আছে ইমান পাম নেকি, ইমান পাম কি কৰিলোঁ কি নকৰিলোঁ, তেনে ক্ষেত্ৰত তোমালোকক মই এটাই ক'ব বিচাৰোঁ যে তোমালোকৰ মাৰ্কশ্বিটখন ডাউনলোড দি ল'বা আৰু ডাউনলোড দি তোমালোকে চেক কৰি দিবা, নিজে গম পাই যাবা। ভাবিলোঁ তোমালোকক মই এইটোৱে এটা সৰু এটা ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰোঁ। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।